এখানে ললো মই ফোন পাই লৈ গলো এতিয়া আহিছো ৰব তোমাৰ থাকিবকে ক'ত আমাৰ 12 জন আহিছো আমি অহাৰ উদ্দেশ্যটো এটাই হ'ল আমাৰ যি হিয়াৰ আমঠু আমাৰ অসমৰ হাৰ্থব জুবিনদাৰ মৃত্যু খবৰ আমি সকলো দুখ প্ৰকাশ পাইছো আমি তেখেতৰ মৃত্যু অতি সহজভাৱে ল'ব পৰা নাই তেখেতৰ যি মৃত্যুৰ যে ষড়যন্ত্ৰৰ ৰহস্যৰ গোন্ধ ওলাইছে এই ৰহস্য উচিত দাবী হ'ব লাগে দুখীয়ে উচিত শাস্তি পাব লাগে আজি এমাহ পাৰ হৈ গ'ল আমি কোনো ধৰণৰ তেনেকুৱা দুখীয়া শাস্তি পোৱা আমি দেখা নাই আজি সকলোৱে বিচাৰি আছে জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সেইকাৰণে গোলাঘাট মৌখোৱাৰ পৰা আমি এই 12 জন যুৱকে আমি জুবিনদাৰ ন্যায়ৰ বাবে আমি গোলাঘাটৰ পৰা সাইকেল যাত্ৰা আৰম্ভ কৰিছো প্ৰথম পৰ্যায়ত যিখিনি কৰিলে আমি চৰকাৰৰ প্ৰশংসা কৰিব লাগিব কিন্তু পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাইছো যে চৰকাৰে ক'বাত কিবা অৱহেলা কৰিছে তেখেতৰ ন্যায় ক্ষেত্ৰত কিছু অৱহেলা কৰা আমাৰ দৃষ্টিগোচৰ পৰিছে যে আমি এটা আজি বৰ লজ্জিত বিষয় আমি আজি যাৰ কাৰণে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি অহাটো আমাৰ কাৰণে লজ্জিত বিষয় কিন্তু তেখেত হাংগু পাংগু নহয় অসমৰ হাৰ্থব হয় অসমৰ প্ৰতিজন আমাৰ অসমত যিমান মানুহ ভাৰতবৰ্ষৰ যিমান মানুহ তেখেতৰ কাৰণে যে আজি ন্যায় বিচাৰিছো এইটো এটা অতি লজ্জাজনক কথা আমি চৰকাৰক অনুৰোধ কৰিছো আমি কৰযোগে অনুৰোধ কৰিছো যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ৰাজনীতি কৰিব নালাগে জুবিনদাৰ দোষীক উচিত শাস্তি দিব লাগে আৰু জুবিনদাই ন্যায় পাব লাগিবই ও সাইকেল মারি 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 ও দাদা সোণাপুৰত যাওঁ জুবিনদাৰ সমাধিতে চাকি জ্বলাই মায়াবিনী গাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ